হেল্ল' গাইজ, মই জাষ্ট আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাডেম ফাই। তো আপোনালোকে বহুত দিনৰ পৰা ভিডিঅ' পোৱা নাছিল, ব্লগ পোৱা নাছিল। তো কাৰণটো হ'ল মই জ্বৰ হৈ আছিলোঁ, বেমাৰ হৈ আছিলোঁ। তো তাৰ কাৰণে মই ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। তো ফাইনেলি আজি অলপমান মানে দেহাটো মানে ভাল হৈ গ'ল আৰু জ্বৰটো মানে অলপ কমিলে। তো তাৰ কাৰণে আজিৰ পৰা ভিডিঅ'টো দিয়া আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু আজি আপোনালোকক জনাই দিম ইলেক্ট্ৰিচিয়ান কামটো মই কেতিয়া বাদ দিম। তো আজি মই আপোনালোকক টু জেড জনাই দিম। তো অলপ পিছত জনাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যে অকলে মই চেনেল নতুন কৈছে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিং টাং মাৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে লৈ ল'লোঁ চাউল, আৰু এতিয়া যে আছোঁ চাউল দিবৰ কাৰণে। আৰু ইফালে চাওক, ইফালে চাওক টাৰ্কিবিলাকে কেনেকৈ খাই চাওক। আয়ু চাওক টাৰ্কিবিলাকে কেনেকৈ খায় হাতৰ পৰা। আৰু ইফালে মই খাব দি দিলোঁ, আৰু ইফালে ধুনীয়াকৈ খাই আছে। আৰু ইফালে টাৰ্কিবিলাকক চাওক। এই কি হৈ আছে তহঁতে? খাব দিলোঁ না, খা ভালকৈ খা, খাব দিলোঁ না। আৰু ইফালে চাউলটো মানে লোকেল মুৰ্গী যেনেকৈ দিয়ে ঠিক তেনেকৈ মানে লোকেল মুৰ্গীক দিয়া নিচিনা মানে ঠিক তেনেকৈ মানে দি দিলোঁ। আৰু এতিয়া মানে পূৰা খাইছে চাওক। আৰু মানে বৰ্তমান মানে বেছি নাই, আৰিয়ালাৰ মুৰ্গীৰো যিমানখিনি আছে গোটেইকেইটা মানে বিক্ৰী কৰি দিলোঁ। আৰু ইফালে চাওক ধুনীয়াকৈ খাব দি দিলোঁ। আৰু চাওক নাই ৰে, নাই ৰে বাপা, নাই অ'। চাওক টাৰ্কিবিলাকক চাওক কি ধুনীয়া লাগিছে, একদম মজা। চাওক আৰু গৰমৰ কাৰণে পূৰা হেচ পেচ হৈছে টাৰ্কিবিলাকে চাওক। আৰু ইফালে চাওক বাকীবিলাক। টোটেল টাৰ্কি মুৰ্গী 5টা আছিল। সেই 5টাৰ পৰা বগা টাৰ্কিটো মানে বগা টাৰ্কিটো মানে বেমাৰ হৈছে। বেমাৰ হৈ কিনে মানে মৰিও অৱস্থা হৈছে। সেইটো মানে মাৰিখিনি মাংস খালোঁ। আৰু ইফালে চাওক আৰিয়ালিয়াৰ মুৰ্গী চাওক ধুনীয়াকৈ খাই আছে একদম মজাকৈ চাওক। মানে ইমানখিনি আছে, যিমানখিনি আছে গোটেইকেইটা মই বিক্ৰী কৰি দিলোঁ। আৰু যদি আপোনালোকৰ যদি আৰিয়ালিয়াৰ মুৰ্গী যদি লাগে তেনেহ'লে কণ্টেক্ট কৰিব, আপোনালোকে পাই যাব। চাওক এই যিটো টাৰ্কি মুৰ্গীটো চাওক পূৰা খাই আছে একদম। আৰু এনেকৈ মানে চাউলটো মানে ফেলাই দিলেও মানে চাউলটো মানে এনেকৈ দিব লাগে। এনেকৈ দিলে মানে ইয়াতে পূৰা খাই দিব মানে। লোকেল মুৰ্গী যেনেকৈ পুহে আপোনালোকে ঠিক তেনেকৈ আপোনালোকে আৰিয়ালিয়াৰ মুৰ্গী টাৰ্কি মুৰ্গীত আপোনালোকে পুহিব পাৰে। চাওক লোকেল মুৰ্গীৰ দৰে ময়ো পুহি আছোঁ। চাওক একদম মজাকৈ পূৰা খাব দি চাউল কিবা কিবি খাব দিলে একদম ধুনীয়াকৈ খাই আছে। আৰু মানে মোৰ আৱাজটো মানে ইমান ভালকৈ নাহে, যিহেতু মই কাহ চৰ্দি হৈ আছোঁ আৰু জ্বৰ হৈছিলোঁ। যোৱাকালিৰ পৰা মই ভাত খোৱা নাছিলোঁ, ৰাতিপুৱাও খাব পৰা নাই। আৰু আজি মানে বিজি দিলোঁ, বিজি দেখি মানে অলপ দেহাটো মানে ভাল লাগিল আৰু জ্বৰটো ভাল লাগিল মানে। আৰু আপোনালোকে যিটো ইখন নেট দেখিব পাৰিছে, ইখন নেটটো মানে ভাঙি কিনি ইফালদি এনেকা একদম এনেকা ল'ব লাগিব। আৰু ইফালদি এনেকৈ একদম লগাইখিনি আৰু ইফালদি নেট চেট একদম বনাই দিব লাগিব। তো আপোনালোকে ভাবিব পাৰে যে খাডেম ভাইয়ে বৰ্তমান ফাৰ্ম চাৰ্ম নকৰে নেকি। তো আপোনালোকে ভাবিব পাৰে, যিহেতু মই গুৱাহাটীত আছিলোঁ, সেই গুৱাহাটীৰ ভিডিঅ' মই দি আছিলোঁ। তো গুৱাহাটীৰ পৰা মই ইলেক্ট্ৰিচিয়ান কামটো ৰিজাইন কৰি আহি কিনি আৰু এতিয়া বনাব চাই আছোঁ, মই ডাঙৰকৈ ফাৰ্মটো কৰিব বিচাৰি আছোঁ। আৰু এই যিটো নেটটো দেখিব পাৰিছে আপোনালোকে, সেই নেটটো ভাঙি কিনি এনেকা একদম এনেকা লৈ কিনি ইফালে ডাঙৰকৈ একদম এনেকৈ ঘূৰি কিনি বনাব লাগিব। আৰু যিটো মই ইলেক্ট্ৰিচিয়ান কাম কৰি আছোঁ, সেই ইলেক্ট্ৰিচিয়ান কামৰ পইচা দি মানে সংসাৰটো চলিব বহুত টান হৈ আছে। তো তাৰ কাৰণে মই ইলেক্ট্ৰিচিয়ান কামটো মানে বাদ দি কিনি ডাঙৰ কৰি ফাৰ্মটো মানে কৰিম বুলি ভাবি আছোঁ। 3 দিনমান ধৰি মানে মই জ্বৰ হৈ আছিলোঁ, চৰ্দি কাহ হৈ আছিলোঁ। তো তাৰ কাৰণে মানে ভিডিঅ' চিডিঅ' একো দিব পৰা নাছিলোঁ। মানে আপোনালোকে এসপ্তাহমান হৈ গ'ল মানে ভিডিঅ' দেখা পোৱা নাই। তো তাৰ কাৰণে আজি ভাবিলোঁ যে জ্বৰ হ'লেও এনেকৈ থাকিলে নহ'ব। তো তাৰ কাৰণে মই চেষ্টা কৰি কিনি ব্লগটো বনাই আছোঁ। আৰু ইফালেদি একদম এনেকৈ একদম নেটটো ঘূৰিব লাগিব একদম এনেকা। সেই নেটটো ভাঙি কিনি ইফালেদি এনেকা একদম ডাঙৰ কৰি বনাব লাগিব একদম এনেকা। আৰু ইয়াত মানে আৰিয়ালিয়াৰ মুৰ্গী টাৰ্কি মুৰ্গী ৰাখিম। যিটো মানে ইখন মানে ঘিৰিব লগা আছে যে জেগাটো, এইখন ঘিৰিখিনি ইয়াত মানে হাঁহ টাঁচ কিবা কিবি ৰাখিম। মানে বেলেগ মুৰ্গীবিলাক মানে ইয়াত ৰাখিম। আৰু সিফালেদি মানে লোকেল মুৰ্গী ৰাখিব লাগিব। আৰু ইফালেদি আৰিয়ালিয়াৰ মুৰ্গী আৰু টাৰ্কি মুৰ্গী ৰাখিবৰ কাৰণে অলৰেডি বনোৱা হৈছে। আৰু মুৰ্গীৰ কাৰণে খৰ বনাব লাগে, ইফালে খৰ এটা বনাব লাগে। আৰু ইয়াতো মানে এটা খৰ বনাব লাগে মানে। অলপ চলপ মানে ঘৰৰ খাবৰ কাৰণে মানে শাক চব্জি গাড়িছিলোঁ। আৰু ইফালে চাওক ফল লাগিছে, এই যিটো চাওক এইটো এটা দেখিছোঁ, এই যে এইটো এটা। আৰু ইফালে আছে বহুতেই আছে, 1 2 3টা আছে, 4টা আছে মানে ভিতৰৰ মানে আছে। আৰু এইটো মানে পকি গৈছে, এই যিটো চাওক পকি গৈছে। এই যিটো ঘৰতো মানে খাব লাগে, কিন্তু ঘৰত খাবৰ কাৰণে মানে গাড়িছিলোঁ। তো উপায় নাই, যিহেতু আমি গৰীব মানুহ, আমি ইমান প্ৰত্যেক দিনে মানে আমি বজাৰৰ পৰা কিনি খাব নোৱাৰোঁ। তো তাৰ কাৰণে ঘৰত খাবৰ কাৰণে মানে গাড়িব লাগে, খেতি চেতি কৰিব লাগে। তো জুলাইৰ যেতিয়া 1 তাৰিখ আহিব, সেই জুলাই 1 তাৰিখৰ পৰা মানে আৰম্ভ কৰি দিম যে ডাঙৰকৈ মানে ফাৰ্মটো কৰা আৰম্ভ কৰি দিম। আৰু
গুৱাহাটীৰ পৰা মই জুলাই 1 তাৰিখত মই ৰিটাৰ্ণ কৰি আহিম যিহেতু মই ছুটি লৈ কিনে আহিছিলোঁ 5 দিনৰ কাৰণে তো ছুটি অলৰেডি মোৰ কমপ্লিট হৈ গৈছে অহাকালি এদিন আছে আৰু সোমবাৰে যাম আৰু মই গুৱাহাটীত তো সোমবাৰে গুৱাহাটীত গৈ কিনি এই জুন মাহটো মানে মই ডিউটি কৰিম আৰু জুন মাহটো ডিউটি কৰি কিনি যেতিয়া জুলাই মাহ আহিব সেই জুলাই 1 তাৰিখত মানে মই ৰিজাইন লৈ মানে ইলেক্ট্ৰিচিয়ান কামটো ৰিজাইন লৈ কিনি মানে ঘৰত আহি কিনি ডাঙৰকৈ মানে ফাৰ্মটো কৰিম বুলি ভাবি আছোঁ অলপ চেলাৰীৰ কাৰণে আমি বেলেগ জেগাত গৈ কিনি ডিউটি কৰিব লগা হয় তো ডিউটি কৰি কিনি ইমান পইচাও নাপায় ইমান চেলাৰীও নাপায় তো অলপ চলপ পইচাৰ কাৰণে ইমান দূৰত গৈ কিনি ডিউটি কৰি লাভ নাই তো তাৰ কাৰণে মই ঘৰত থাকি কিনি ফাৰ্মটো যদি ডাঙৰকৈ যদি কৰে তেনেহ'লে প্ৰফিটটো বেছি হ'ব তো তাৰ কাৰণে মই ভাবিছোঁ মই ইলেক্ট্ৰিচিয়ান কামটো ৰিজাইন কৰি কিনি ডাঙৰকৈ মানে ফাৰ্মটো খুলিম বুলি ভাবি আছোঁ আৰু বৰ্তমান মই গাহৰিটো চাব যে পূৰা গৰম হৈ আছিলোঁ তো তাৰ কাৰণে গাহৰিয়ে মানে হেচপেচ হৈছে নেকি এইটো চাব আহিলোঁ আৰু এইফালে চাওক গাহৰিটো মানে পূৰা হেচপেচ হৈছে মই অহাৰ লগে লগে মানে দৌৰি গ'ল মানে এই যে এইটো চাওক মানে ভয় কৰে মানে গাহৰিয়ে চাওক আৰু গাহৰিয়ে মানে দানা চানা একো খাব পৰা নাই তো তাৰ কাৰণে মানে গাহৰি ইমান ডাঙৰ হ'ব পৰা নাই মানে গাহৰি আগত মই যেনেকৈ এৰি থৈ গৈছিলোঁ গুৱাহাটীত ঠিক তেনেকৈ মানে আছে মানে বৰ্তমান এই যিটো চাওক যিটো তথাপি মানে অলপ ডাঙৰ হৈছে আৰু কিন্তু দানা চানা যদি খুৱাব পাৰিলেহে আৰু ভালকৈ ডাঙৰ হ'লোহেঁতেন আৰু চেহেৰাবিলাক মানে ভাল হ'লোহেঁতেন এই যিটো চাওক পূৰা গৰম হৈছে গাহৰিটো চাওক হেচপেচ হৈছে চাওক তো এটা গাহৰিটো ফাইনেলি চালোঁ আৰু দুটা আছে দুটাটো মই চাব যাই আছোঁ এই গৰমৰ কাৰণে মানে গাহৰিবিলাকো মানে পূৰা মানে হেচপেচ হৈ থাকে মানে আৰু এইফালে মোক দেখাৰ লগে লগে মানে কান্দা আৰম্ভ হৈ গ'ল এইফালে চাওক এই যিটো গুজ্জাৰ সিংটো চাওক এই জাষ্ট মানে আহাৰ দিলোঁ আহাৰ খাই দিয়ে মানে একদম মানে শুই আছে পূৰা এইফালে চাওক গুজ্জাৰ সিং আৰু এইফালে ইমান হেচপেচ হৈ আছে যে আৰু পিণ্টু তই কি কৰি আছা হা পিণ্টু তই কি কৰি আছা গাহৰিৰ লগত আৰু চাওক পূৰা হেচপেচ হৈ আছে এই যিটো চাওক গাইছ চাওক একদম মানে গৰমটো মানে বেছি হৈছে তাৰ কাৰণে মানে পূৰা হে হৈ আছে এই যিটো চাওক আৰু এইফালে এটা পিণ্টু আৰু ডিষ্টাৰ্ব কৰি থাকে না আপোনালোকে যদি গাহৰি ফাৰ্ম যদি কৰে তেনেহ'লে গাহৰিটো মানে বছৰত একবাৰে মতানকৈ আপোনালোকে ইনকাম কৰিব পাৰে তো বহুত মানুহে সুধি থাকে দাদা আপুনি গাহৰি ফাৰ্মটো কৰি আছে কেনেকৈ মানে ইনকাম কৰি আছে মানে বহুত মানুহে মোক সুধি থাকে তো আপোনালোকে যদি গাহৰি যদি ফাৰ্ম যদি কৰে তেনেহ'লে আপোনালোকে গাহৰি ফাৰ্মটো বছৰতহে মতানকৈ ইনকাম কৰিব পাৰিব আপোনালোকে যদি ডেইলি ইনকাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আৰিয়ালিয়াৰ মুৰ্গী পুহিব লাগিব তেতিয়াহে আপোনালোকে ডেইলি ইনকাম কৰিব পাৰিব আৰু যদি আপোনালোকে যদি গাহৰি ফাৰ্ম কৰি কিনি যদি বছৰত যদি মতানকৈ যদি ইনকাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গাহৰি ফাৰ্ম ডাঙৰকৈ কৰিব পাৰিব গাহৰি ফাৰ্ম ডাঙৰকৈ কৰি কিনি আপোনালোকে বছৰত আৰামছে 2-3 লাখ আপোনালোকে ইনকাম কৰিব পাৰিব আৰু গাহৰি ফাৰ্ম কৰিব হ'লে আপোনালোকে আগত পইচা থাকিব লাগিব আপোনালোকৰ হাতত যদি আগত যদি পইচা থাকে তেতিয়াহে আপোনালোকে গাহৰি ফাৰ্মটো কৰিব পাৰিব যদি আগত যদি পইচা নাথাকে তেনেহ'লে আপোনালোকে গাহৰি ফাৰ্ম কৰিব বহুত টান হয় আৰু অলপ প্ৰব্লেম হয় হওক মানে দানা চানা কিনিব লাগে ময়লা চয়লা কিনিব লাগে তো তাৰ কাৰণে আমি গৰীব মানুহবিলাকে ইমান ডাঙৰকৈ মানে গাহৰি ফাৰ্ম কৰিব মানে ইমান সহজ কথা নহয় বহুত পইচা লাগে গাহৰি ফাৰ্ম কৰিব হ'লে আৰু যদি আপোনালোকৰ যদি হাতত যদি বহুত পইচা যদি থাকে তেনেহ'লে গাহৰি ফাৰ্মটো ডাঙৰ কৰি কৰিলে কিন্তু গাহৰি ফাৰ্মত বেছিভাগে লাভ থাকে সদায় যদি 300 400 500 600কৈ যদি আপোনালোকে যদি ইনকাম কৰিব বিচাৰে আপোনালোকে আৰিয়ালিয়াৰ মুৰ্গী পুহিব লাগিব আৰিয়ালিয়াৰ মুৰ্গী পুহি কিনি আপোনালোকে কণী বিক্ৰী কৰিব পাৰিব আপোনালোকে কণী বিক্ৰী কৰি কিনি আপোনালোকে ডেইলি ইনকাম কৰিব পাৰিব আৰিয়ালিয়াৰ মুৰ্গী যদি পোহে চাওক মোৰ গাহৰিটো পূৰা হেচপেচ হৈছে চাওক ডাঙৰ হৈছে আৰু ডিচেম্বৰলৈকে আৰু ডাঙৰ হ'ব আৰু চাওক ডিচেম্বৰলৈকে ডাঙৰ হ'ব আৰু সেইফালে এটা আৰু ইফালে এটা আৰু এটা তাৰমানে সেইফালে বান্ধিছোঁ মানে চাওক পূৰা হেচপেচ হৈছে গা ধুই দিব লাগিব মানে ইলেক্ট্ৰিচিয়ান কামটো মই কিয় বাদ দিম আৰু কিয় ৰিজাইন দিম তো আপোনালোকক জনাই আছোঁ ইলেক্ট্ৰিচিয়ান কামটো মানে আমি বহুত কষ্ট হয় মানে আৰু বেলেগ জেগাত মানে গৈ কিনে ডিউটি কৰিব লগা হয় আৰু চেলাৰী ইমান নাপাওঁ চেলাৰী মানে কমকৈ পাওঁ মই 1.5 বছৰ হ'লেও মই ইলেক্ট্ৰিচিয়ান কাম কৰা তথাপিও মানে চেলাৰী বাঢ়া নাই আৰু যিমানখিনি আমি ট্ৰেন্সফাৰ হৈ যাওক কিয় ট্ৰেন্সফাৰ হ'লেও মানে আমি পইচা ইমান নাপাওঁ মানে কমকৈ পাই মানে তাৰ কাৰণে মই মানে ইলেক্ট্ৰিচিয়ান কামটো মই ৰিজাইন কৰি কিনি মই ফাৰ্মত লাগি থাকিম বুলি ভাবি আছোঁ তো বহুত দাদা ভাইসকলে মানে মোক সুধি থাকে দাদা আপোনাৰ চেলাৰীটো কিমান বুলি মই বহুত দাদাসকলে মানে মোক সুধি থাকে তো আপোনালোকক জনাই আছোঁ মোৰ চেলাৰীটো আইফোন কিনিব পাৰিব কি আইফোনটো কিনিব পাৰে সেইটো মই আপোনালোকক জনাই আছোঁ iPhone 5X কিনিব পাৰিব মোৰ চেলাৰী দি তো আপোনালোকে যদি ফ্লিপকাৰ্টত গৈ কিনি যদি iPhone 5X যদি আপোনালোকে চাৰ্চ কৰি চালে কিমান হয় পইচাটো তো সেইটোৱে আপোনালোকে ভাবি চাওক যে মোৰ চেলাৰী দি প্ৰত্যেক মাহৰ চেলাৰী দি আপোনালোকে iPhone 5X কিনিব পাৰিব তো আপোনালোকে ফ্লিপকাৰ্টত গৈ কিনি চাৰ্চ কৰি চাব আপোনালোকে গম পাব মোৰ চেলাৰী কিমান হয় মোৰ প্ৰত্যেক মাহৰ চেলাৰী দি iPhone 5X কিনিব পাৰিব আপোনালোকে X নহয় S
iPhone 5s আপোনালোকে কিনিব পাৰিব মোৰ 1 মাহৰ চেলাৰী দিয়ে। তো আপোনালোকক A to Z জনাই দিলোঁ, চেলাৰী মই কিমান পাওঁ কিমান নাপাওঁ আপোনালোকক A to Z জনাই দিলোঁ। ইলেক্ট্ৰিচিয়ান কামটো মই জুলাই মাহত মই বাদ দিম বুলি আপোনালোকক জনাই দিছোঁ। আৰু জুলাই 1 তাৰিখত মই আহিম আৰু ঘৰত। আৰু বৰ্তমান মই ঘৰতে আছোঁ, যিহেতু মই জ্বৰ হৈ আছোঁ, জ্বৰ বেমাৰ চৰ্দি কাহ হৈ আছোঁ। তো তাৰ কাৰণে মই 5 দিন ছুটি লৈ আহিলোঁ। আৰু 5 দিন ছুটি লৈ আহি কিনি বৰ্তমান মানে জ্বৰ এতিয়ালৈকে ভাল হোৱা নাই। সোমবাৰে মানে আৰু গুৱাহাটীত যাম, সোমবাৰে গৈ কিনি জুন মাহটো মানে ডিউটিটো মই কৰিম। ডিউটি কৰি কিনি জুলাই মাহত ৰিজাইন লৈ কিনি আহিম ঘৰত আহি কিনি ডাঙৰকৈ ফাৰ্মটো কৰিম। ডাঙৰকৈ ফাৰ্মটো কৰি কিনি মই ঘৰতে ছেটেলমেণ্ট হৈ যাওঁ আৰু ইলেক্ট্ৰিচিয়ান কামটো মই বাদ দিম। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' চাই কেনেকুৱা লাগে, যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিং টাং মাৰি দিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, বেলেগত আজিৰ কাৰণে বাই বাই।